Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন। সো এই চেনেলটোত আমি এইচএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি আৰু লগতে সেকেন্ড ইয়াৰৰ ফিজিক্স আৰু কেমিষ্ট্ৰি ক্লাছবিলাক চেপ্টাৰ ওয়াইজ, টপিক ওয়াইজ ৰেগুলাৰলি দি থকা হৈছে। গতিকে যদিহে তুমি চেনেলটো নতুনকৈ চাই আছা বা এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছা তেতিয়াহ'লে তোমাক মই সাজেষ্ট কৰিম যে তুমি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল আইকনটো দবাই থোৱা যাতে নতুন ভিডিঅ' আমি আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন পাই যোৱা। আৰু যদিহে তোমালোকে আগৰ ক্লাছটো কৰিছিলা কোনোবাই তেতিয়াহ'লে তোমালোকে গম পোৱা যে আমি পঢ়ি আছিলোঁ অৰ্গেনিক কেমিষ্ট্ৰি। তোমালোকৰ যিটো ইউনিট 10 অৰ্গেনিক কেমিষ্ট্ৰি এইটো পঢ়ি আছিলোঁ আৰু আমি পঢ়ি আছিলোঁ নমেনক্লেচাৰ অফ অৰ্গেনিক কম্পাউণ্ডছ আৰু লাষ্ট ক্লাছত কেইটামান এক্সাম্পল মই ডিছকাছ কৰিছিলোঁ। চ' আজি আমি আৰু এটা নতুন টপিক আৰম্ভ কৰিম নমেনক্লেচাৰৰে, সেইটো হ'ল নমেনক্লেচাৰ অফ substituted benzene compounds. Nomenclature of substituted benzene compounds. এটা কোনোবাই যদি প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে প্ৰথম এইটো ভিডিঅ' চালে তোমালোকে যেহেতু বুজিব নোৱাৰিবা, গতিকে তোমালোকক মই সাজেষ্ট কৰিম যে তোমালোকে এই লেচনটোৰ অন্তত প্ৰথমৰ পৰা ভিডিঅ'বিলাক চোৱা। আৰু তেনেকৈ চাবলৈ হ'লে যদি তুমি চাব জনা নাই তেতিয়াহ'লে আমি কিছুমান প্লেলিষ্ট বনাই থৈছোঁ। এনেদৰে তোমালোকে চেনেলটোত গ'লে ভিডিঅ'জ প্লেলিষ্ট এনেদৰে দেখিবলৈ পাবা আৰু তাত যেতিয়া প্লেলিষ্টত যাবা তোমালোকে প্লেলিষ্টত চব লেচনৰ বেলেগ বেলেগ প্লেলিষ্ট পাবা আৰু যেতিয়া সেই প্লেলিষ্টখনত সোমাবা তেতিয়া সেই লেচনটোৰ ভিডিঅ'বিলাক তোমালোকে চিৰিয়েলি চাব পাৰিবা আৰু বুজাত তোমালোকৰ সুবিধা হ'ব। চ' সাবষ্টিটিউটেড বেনজিন কম্পাউণ্ড মানে কি? বেনজিন মানে আমি জানোৱেই এইটো হ'ল বেনজিন। এতিয়া বেনজিনটোত যদি কিবা সাবষ্টিটুৱেণ্ট ক'ৰবাত লাগি থাকিব সেইটোকে আমি কি বুলি ক'ম? সাবষ্টিটিউটেড বেনজিন কম্পাউণ্ড। এতিয়া বেনজিনৰ ক্ষেত্ৰত সাপোজ এটা যদি লাগি থাকে, যদি মনো সাবষ্টিটিউটেড বেনজিন কম্পাউণ্ড হয়, এটা কিবা লাগি থাকে, ধৰি লওক CH3 লাগি আছে বা ধৰি লওক বেনজিনটোত NO2 লাগি আছে, ধৰি লোৱা বেনজিনটোত OMe লাগি আছে বাছা, আৰু ধৰি লোৱা বেনজিনটোত সাপোজ NH2 লাগি আছে, বেনজিনটোত সাপোজ NH2 লাগি আছে। কোনোবা এটা জেগাত লাগি থকা মানে একে হ'ব, বেনজিনটোৰ আটাইকেইটা চুকে একেই নহয় জানো ইয়াত, গতিকে একেধৰণে হ'ব, যিটোত দিলেও একেধৰণে বুজাব কথাটো। তাৰপিছত সাপোজ বেনজিনটোৰ এটা ব্ৰমিন লাগি আছে, এইবিলাকে আমি কি বুলি ক'ম? মনো সাবষ্টিটিউটেড। এটা সাবষ্টিটুৱেণ্ট লাগি থাকিলে তাক আমি কি বুলি ক'ম? মনো সাবষ্টিটিউটেড, হয় না? এতিয়া ইহঁতৰ নামবোৰ আমি কেনেদৰে দিম? এনেকুৱা যেতিয়া মনো সাবষ্টিটিউটেড বেনজিন হৈ থাকিব তেতিয়া একদম সিম্পল, জাষ্ট যিটো সাবষ্টিটুৱেণ্ট লাগি আছে ইয়াত যিহেতু আমি নাম্বাৰিং কৰিবলৈ কোনো প্ৰয়োজন নাই। যদি দুটা তিনিটা লাগি থাকিলেহেঁতেন, দুটা বা তাতকৈ বেছি সাবষ্টিটুৱেণ্ট লাগি থাকে বেনজিন কম্পাউণ্ডবিলাকৰ ক্ষেত্ৰত, তেতিয়া আমি কি কৰিম? তাত নাম্বাৰিং কৰিম। আৰু যদি এনেকৈ এটা কেৱল সাবষ্টিটুৱেণ্ট থাকে তেতিয়াহ'লে আমাৰ নাম্বাৰিং কৰাৰ কোনো প্ৰয়োজন নাই। আমি কেৱল আগত এই যিটো সাবষ্টিটুৱেণ্ট বা যিটো ফাংচনেল গ্ৰুপ লাগি আছে তাৰ নামটো লিখি পাছফালে বেনজিনটো লগাই দিলে হ'ল ছাফিক্স হিচাপে। তো তাৰমানে ইয়াৰ নামটো আমি কেনেকৈ লিখিম? গ্ৰুপটোৰ নাম কি? লাগি থকা গ্ৰুপটোৰ নাম মিথাইল বেনজিন। চ' ইয়াৰ নাম হ'ল মিথাইল বেনজিন। আৰু মিথাইল বেনজিনটোক আমি বেলেগ এটা কমন নামেৰেও জানো আৰু সেইটো হ'ল টলুইন। মিথাইল বেনজিনটোক আমি টলুইন বুলি ক'লেও চিনি পাব লাগিব। মিথাইল বেনজিনৰ কমন নেমটো হ'ল টলুইন। এইটো কেতিয়াবা প্ৰয়োজন হ'ব। তেনেকৈ ইয়াৰ আগত কি লাগি আছে? নাইট্ৰ লাগি আছে সাবষ্টিটুৱেণ্ট, তো ইয়াৰ নামটো নাইট্ৰ বেনজিন হ'ব। ইয়াৰ এইটো আমি কি বুলি কওঁ? মিথক্সি। এই গ্ৰুপটোক আমি মিথক্সি বুলি ক'ম। এইটো মিথাইল, গম পাইছেনে? এইটো CH3 বেলেগ একো নহয়। CH2 আগত কি আছে? O এটা লাগি আছে। ইয়াক এনেকৈ থাকিলে আমি তাক মিথক্সি বুলি ক'ম আৰু এই ইয়াৰ নামটো হ'ব এতিয়া মিথক্সি বেনজিন। আৰু ইয়াৰো এটা কমন নেম আছে, ইয়াৰ নামটো হ'ল এনিছল। ইয়াৰ নামটো হ'ল এনিছল। ইয়াৰ নামটো এতিয়া কি হ'ব? ইয়াত এটা এমাইন গ্ৰুপ লাগি আছে, গতিকে ইয়াৰ নাম হ'ব এমিনো বেনজিন। আৰু ইয়াৰো এটা কমন নাম আছে, সেইটো হ'ল এনিলিন। যিকেইটা আমাৰ কমন নামকেইটা লিখি দিছোঁ সেই কমন নামকেইটাও আমাক খুব প্ৰয়োজন হয়, গতিকে এইকেইটা মনত ৰাখিব লাগিব আমি। আৰু ইয়াত লাগি আছে এইটো ব্ৰমো, যিহেতু ইয়াৰ নামটো হ'ব ব্ৰমো বেনজিন। একেবাৰে ইজি, যদি
মনো সাবস্টিটিউটেড বেনজিন হৈ থাকে তেতিয়াহ'লে সাবস্টিটুয়েন্টৰ নামটো আমি প্ৰিফিক্স হিচাপে লিখিম আৰু বেনজিন ৱৰ্ডটোক আমি সাফিক্স হিচাপে লিখি দিম সেইটো একদম ইজি লিখি দিওঁ এতিয়া যদিহে বেনজিন এটা ডাই সাবস্টিটিউটেড হৈ থাকে তেতিয়াহ'লে কি কৰিম আমি চাওঁ ডাই সাবস্টিটিউট মানে দুটা সাবস্টিটিউট যদি লাগি থাকে দুটা সাবস্টিটিউট আৰু একেটা সাবস্টিটিউটকে যদি দুবাৰ লাগি থাকে সেইটো চাম আমি প্ৰথমতে তেতিয়া কি হ'ব এতিয়া এইটো তাৰমানে ডাইব্ৰমো বেনজিন দুটা বেনজিন আছে হয়নে এইটো ডাইব্ৰমো বেনজিন দুটা বেনজিন আছে দুটা ব্ৰমিন লাগি আছে ইয়াতো কি হৈছে এইটো ডাইব্ৰমো বেনজিন ইয়াতো দুটা ব্ৰমিনে লাগি আছে সাবস্টিটিউট হিচাপে দুটা সাবস্টিটিউট আছে এতিয়া আমি চাওঁ হা বেনজিন এটা যদি ডাই সাবস্টিটিউটেড হৈ থাকে মানে দুটা সাবস্টিটিউট লাগি থাকে আৰু দুটা সাবস্টিটিউট মানে ইয়াত বেলেগ সাবস্টিটিউটো লাগি থকা নাই দুইবাৰতে কি হৈছে একেটা সাবস্টিটিউটে যদি লাগি থাকে তেতিয়াহ'লে এইবিলাকৰ নামবিলাক আমি কেনেকৈ লিখিম সেইটো চাওঁ এতিয়া চোৱা ইয়াত ব্ৰমিন লাগি আছে মানে দুটা ব্ৰমিন লাগি আছে মানে ই ডাইব্ৰমো বেনজিন এইটোতো দুটা ব্ৰমিন লাগি আছে মানে ই ডাইব্ৰমো বেনজিন হয় ইয়াতো দুটা ব্ৰমিন লাগি আছে মানে ই ডাইব্ৰমো বেনজিন হয় যদি আমি IUPAC নেম পাই বলে নাযাওঁ যদি ইনে আমি নামটো আগতে সেই যেনেকৈ শিকিছিলোঁ 10ত তেনেকৈ যদি ক'বলৈ যাওঁ ইহঁতে কি হয় ডাইব্ৰমো বেনজিন দুটা বেনজিন লাগি আছে আৰু দুটা ব্ৰমিন লাগি আছে এটা বেনজিনত কিন্তু এতিয়া IUPAC সিস্টেমত কি কৰিব লাগিব আমি ইয়াৰ যিকোনো এটা নাম্বাৰ 1 বুলি ধৰিব লাগিব কাৰ্বন নাম্বাৰিং কৰিব লাগিব IUPAC সিস্টেমত সো ইয়াক এটা কাৰ্বন নাম্বাৰ 1 হ'ব নেক্সট আমি কি কৰিব লাগিব যেটো লোৱেষ্ট লোকেট ৰুল আছিল কি হ'ব এই ফালৰ যদি আমি কাউন্ট কৰো এতিয়া 2 3 4 5 6 এটো যদি 1 হয় আকৌ আমি কোড পাইছো যে 6 নম্বৰ কাৰ্বনত আমি নেক্সট সাবস্টিটিউট পাইছো কিন্তু এই ফালৰ পৰা যদি আমি কাউন্ট কৰো নেক্সট আমি 2 নম্বৰটোতে কি পাইছো সাবস্টিটিউট পাইছো সো আমি কাউন্ট কৰোতে এই ফালৰ পৰা কৰিম 3 4 এই ৰুলটোকে কোৱা হয় লোৱেষ্ট লোকেট ৰুল না এক নম্বৰটো পোৱাৰ পিছত আমি কি কৰিব লাগিব যি ফালে কাউন্ট কৰিলে নেক্সট সাবস্টিটিউটটো আমি এটা লেছাৰ নাম্বাৰত পাওঁ আমি এফালে কাউন্ট কৰিম তেতিয়া আমি কম লোৱেষ্ট লোকেট ৰুল এটা তেনেকৈ এইটোৰ ক্ষেত্ৰত কি কৰিব লাগিব কাউন্টিংত এটো হ'ব 1 যদি এফালৰ পৰা কাউন্ট কৰো 2 3 4 5 5 নম্বৰতে আমি নেক্সট ব্ৰমিনটো পাইছো কিন্তু এফালৰ পৰা কাউন্ট কৰিলে কি পাব 2 3 পাম সো আমি কাউন্ট এফালৰ পৰা কৰিম তো কাউন্টিং এটো তেনেকৈ এইটো ক্ষেত্ৰত যিকোনো ফালৰ পৰা কৰিলে হ'ব 1 2 3 4 5 6 সো এটা যদি IUPAC সিস্টেম মতে ইহঁতৰ নাম কেইটা লিখিবলৈ যাওঁ এই আগৰ নিচিনা ৰুলে ফলো হ'ব কি কৰিব লাগিব আমি এতিয়া 1, 2 ডাই ব্ৰমো বেনজিন প্ৰথম ইয়াৰ নামটো কি হ'ব এতিয়া 1 নম্বৰ পজিশনত আৰু 3 নম্বৰ পজিশনত আছে 1, 3 ডাই ব্ৰমো বেনজিন জোৰা নাই কানি ইয়াত লিখিছো দেই তাৰ ইয়াৰ নামটো কি হ'ব এতিয়া 1, 4 ডাই ব্ৰমো বেনজিন 1, 4 ডাই ব্ৰমো বেনজিন IUPAC নমেনক্লেচাৰ যদি লিখিবলগীয়া হয় ইহঁতৰ নাম কেইটা আমি এনেদৰে লিখিব লাগিব কিন্তু ইহঁতৰ কেইটামান ট্ৰিভিয়েল নেমো আছে কমন নেম কিছুমান এটা কেনেকৈ লিখিম এই কমন নামবিলাক ট্ৰিভিয়েল সিস্টেম বুলি কওঁ আমি ইয়াত আমি কি কৰিম এই যে বেনজিন ৰিংটো যে এই বেনজিন ৰিংটোৰ এনেকুৱা ওচৰা ওচৰি দুটা কাৰ্বন দেখিছানে দুটা এডজাসেন্ট কাৰ্বনত ইটোৰ অৰ্থ পজিশনত থকা বুলি কোৱা হয় ইটো কাৰ্বন ৰেসপেক্টিভলি মানে ইয়াৰ corresponding to this carbon atom এটো কোৱা হ'ব অৰ্থ পজিশন বা corresponding to this carbon atom এটো কোৱা হ'ব তাৰ অৰ্থ পজিশন দুটা ওচৰা ওচৰি কাৰ্বনক কোৱা হয় অৰ্থ পজিশনত থকা বুলি নেক্সট যদি এটা কাৰ্বন এৰি হিটত থাকে মাজত এটা কাৰ্বন এৰি মানে 1 3 এই পজিশন কেইটা কোৱা হ'ব মেটা পজিশন তাৰপিছত এই যেটো পজিশন 1 4 এই পজিশনটো কোৱা হ'ব পেৰা পজিশন গম পাইছানে এটা সো এইটোৰ কথা আমি কেনেকৈ লিখিম তাৰমানে ইয়াৰ আমি ট্ৰিভিয়েল সিস্টেম লিখিব পাৰো O ডাইব্ৰমো বেনজিন O ডাইব্ৰমো বেনজিন মানে আমি এটা কথা বুজিলো যে বেনজিনটো দুটা ওচৰা ওচৰি কাৰ্বনত কি হৈ আছে এডজাসেন্ট কাৰ্বনত দুটা ব্ৰমিন লাগি আছে আমি যিকোনো দুটা ওচৰা ওচৰি দি দিলে যদি তাৰ IUPAC লিখিবলৈ যাওঁ একেটাই নহব জানো চোৱা এতিয়া যিকোনো এটা যদি দি দিওঁ এই দুটাটো যদি ব্ৰমিন এটা লাগি থাকিলে তেতিয়া আমি IUPAC নেম একেটাই পালোহেঁতেন যিকোনো এটাক আমি 1 বুলি ধৰিলোহেঁতেন
এফালৰ পৰা কাউণ্ট কৰিলে এনে 6 ত পালোহেঁতেন গতিকে এফালৰ পৰা কাউণ্ট কৰিলেহেঁতেন 1 2 ডাইব্ৰমোবেনজিনে হ'লহেঁতেন আইউপিএচি নেমটো গতিকে ইয়াত কোনো ডিফাৰেন্স নাহে কিন্তু এটা অৰ্থ ডাইব্ৰমোবেনজিন বুলি ক'লে আমি সেইটো কথা গম পাম যে বেনজিনটোৰ যিকোনো দুটা ওচৰা ওচৰি কাৰ্বনত কি হৈ আছে ব্ৰমিন দুটা লাগি আছে তেনেকে এই পজিশনটো তাৰমানে এইটো কি বুজালে ওটোৱে অৰ্থ বুলি বুজালে ওটোৱে বুজাইছে অৰ্থ এটো নিজে বুজি পাকে লিখি থবা দেই এবিলাক নোটস বিলাক মই দিয়া নাই মাত্ৰ মই কনসেপ্ট বিলাক তোমালোকক দিবলৈ যত্ন কৰিছো তেনেকে এই যেটো পজিশন এই পজিশনটো কোৱা হ'ব মেটা এম বুলি আমি স্মল এম এৰ বুজাম ইয়াপা আমি কি বুজিম যে এটা কাৰ্বন এৰি ইটো 1 3 তেনেকুৱা এটা পজিশনত কি হৈ আছে দুটা ব্ৰমিন লাগি আছে এম ডাইব্ৰমো বেনজিন এটা এম ডাইব্ৰমোবেনজিনটো কথা এনেকুৱা নহয় যে এই গিটাতে থাকিব লাগিব এনেকেও যদি থাকিলেহেঁতেন বেলেগ দুটা যিকোনো দুটা ব্ৰমিন গিটা যদি এটা ইয়াত লাগি থাকিলেহেঁতেন তেতিয়াও কি হ'লহেঁতেন তেতিয়াও যদি আমি তাৰ আইউপিএচি নেম লিখিলোহেঁতেন কি হ'লহেঁতেন 1 3 ডাইব্ৰমোবেনজিনে হ'লহেঁতেন আৰু ইয়াৰ নামটো কি হ'ব এতিয়া মেটা ডাইব্ৰমোবেনজিন মানে কি হৈছে এটা কাৰ্বন এৰি ইটোত লাগি আছে ব্ৰমিন গিটা তাৰ পিছত নেক্সট তুলে আহো ইয়াত কি হৈ আছে এই পজিশনটো কি বুলি কওঁ বুলি ক'লো পেৰা হেতু বুজাম আমি পি ৰে পি ডাইব্ৰমোবেনজিন সো এইটো কথা যদি ডাই সাবস্টিটিউটেড হৈ থাকে তেতিয়া হলে আমি ডাই সাবস্টিটিউটেড আৰু যদি একেটা সাবস্টিটিউটেড থাকে তেতিয়া হলে একদম সিম্পল কথা আমি প্ৰথমতে কি কৰিম যিকোনো এটা কাৰ্বনক নাম্বাৰ 1 বুলি ধৰিম তাৰ পিছত আমি লোৱেষ্ট লোকেন ৰুল ফলো কৰিম আৰু ইহঁতৰ আমি ট্ৰিভিয়াল নেম বিলাক লিখোতে কি কৰিব পাৰো এই পজিশন বিলাক 1 2 যেটো কৰেসপন্ডিং পজিশন তাক আমি কি বুলি কওঁ অৰ্থ বুলি কওঁ পাৰো 1 3 যেটো কৰেসপন্ডিং পজিশন যদি নাথাকক লাগিলে ৰিংটোৰ 1 3 পজিশন গিটাক আমি কি বুলি কওঁ ইটো হিটোৰ মেটা পজিশন বুলি কওঁ আৰু 1 4 পজিশনটোক আমি কি বুলি কওঁ পেৰা পজিশন বুলি কওঁ সো এইটা এটা চাওনা দুটাতকৈ বেছি যদি সাবস্টিটিউটেড হৈ থাকে বেনজিন ৰিং এটা দুটাতকৈ বেছি যদি সাবস্টিটিউট লাগি থাকে তিনটা সাবস্টিটিউট লাগি থাকিব পাৰে এনেকে তো এইবিলাকৰ নেমিং আমি কেনেকৈ কৰিম এটা ইহনৰ ক্ষেত্ৰত আমি আগৰ নিচিনা ৰুল কেটা ইউজ নহয় ইয়াত কি কৰিব লাগিব ইয়াত সিম্পলি আমি যিকেটা সাবস্টিটিউট আছে ইহতৰ পজিশন কেটা উলিয়াব লাগিব আৰু লোৱেষ্ট লোকেন ৰুলটো ইয়াত ফলো লগতে ইয়াত কি কৰিব লাগিব আমি এলফাবেটিক্যাল অৰ্ডাৰত যিবিলাক সাবস্টিটিউট আছে ইহতৰ নামবিলাক লিখিব লাগিব এতিয়া ইয়াত যদি চাও আমি এটো যদি কাৰ্বন নাম্বাৰ 1 হয় তেতিয়াহলে যদি আমি লোৱেষ্ট লোকেন ৰুলটো ফলো কৰো তেতিয়াহলে কি হ'ব ইয়াত এফালে দি হ'ব জানো 2 3 4 এনেকুৱা হ'ব কিন্তু এফালে যদি আমি নাম্বাৰিং কৰো তেতিয়াহলে কি হ'ব 2 3 4 সো নাম্বাৰিংটো হ'ব এনেকে লোৱেষ্ট লোকেন ৰুল ফলো কৰি এটা যদি ইয়াৰ নামটো লিখিবলৈ যাও এলফাবেটিক্যাল অৰ্ডাৰ ক্লোৰিন আগত আহিবলে নাইট্ৰো আগত আহিব obviously ক্লোৰিন আগত আহিব সো ইয়াৰ নামটো হ'ব 1 ক্লোৰো 2, 4 ডাই নাইট্ৰো বেনজিন এনেকুৱা ধৰণে আমি ইহঁতৰ নামবিলাক লিখিব পাৰো বা কি কৰিব পাৰো আমি যদি যিবিলাক ট্ৰিভিয়াল নেম আমি লিখিছিলো অলপ আগত যিবিলাক ট্ৰিভিয়াল নেম লিখিছিলো এতিয়া বেনজিনটোৰ লগত যদি এনেকে OH এটা লাগি থাকে তাক আমি ফিনল বুলি ক'ব পাৰো বেনজিনটোৰ লগত যদি OH টো লাগি থাকে তাক আমি ফিনল বুলি ক'ব পাৰো এনেদৰে যেতিয়া আৰু যিটা আমি নাম লিখিছিলো এতিয়া বেনজিনটোৰ লগত যেতিয়া OMe টো লাগি থাকে তেতিয়াহলে তাক আমি এমিসল বুলি লিখিছিলো মানে বা এটো যদি NH টো লাগি থাকে তেতিয়াহলে তাক আমি এনিলিন বুলি লিখিছিলো গতিকে সেই বেস কম্পাউণ্ডৰ নামটো ৰাখিও আমি ইহঁতৰ আইউপিএসি নেম বিলাক লিখিব পাৰো এটা এটো যদি এই পাৰ্টটোক আমি ফিনল বুলি ধৰি লৈছো মানে OH টো লাগি থকাৰ কাৰণে এই পাৰ্টটো কি হয় ফিনল আৰু সেই ফিনলটোৰ যদি আমি এইটাক সাবস্টিটিউট বুলি ভাবো ফিনলটোৰ লগত যেনিবা এইটা সাবস্টিটিউট হিচাপে লাগি আছে তেতিয়া কি কৰিম যেহেতু এই OH গ্ৰুপটোৰ কাৰণে এই বেস কম্পাউণ্ডৰ নাম ফিনল হৈছে গতিকে এই OH যেটোত লাগি আছে কাৰ্বন তাৰ নাম তাক আমি কি কৰিম কাৰ্বন নাম্বাৰ 1 দিম আৰু তাৰ পিছত আমি লোৱেষ্ট লোকেন ৰুল ফলো কৰিম এফালৰ পৰা নকৰো এফালৰ পৰা কৰিব লাগিব যেহেতু লোৱেষ্ট লোকেন ৰুল এফালে ফলো নহব 3 4 তো এনেকৈ নাম্বাৰিং হ'ল আকৌ ইয়াত মই কি কলো ইয়াত বেনজিনটোৰ লগত যেটো OMe গ্ৰুপ লাগি আছে OMe এই গ্ৰুপটো লাগি থকাৰ কাৰণে ইয়াৰ নামটো কি হয় এনিসল তাত বেস কম্পাউণ্ড কি বুলি ধৰিম আমি এনিসল ই লাগি থকাৰ কাৰণে এনিসল হৈছে গতিকে এই কাৰ্বন নাম্বাৰটো 1 হ'ব তাৰ পিছত আমি লোৱেষ্ট লোকেন ৰুল ফলো কৰিম 2 3 4 হ'ল
তেনেকে আকৌ এইটোটো কি হয় NH টো লাগি থাকিলে তাক আমি এনিলিন বুলি কম গতিকে ইয়াক আমি কাৰ্বন নাম্বাৰ 1 দিলো 2 3 4 এটা নাম গিলা লিখি সো এটো লাগি থাকিলে মই কলো যে ফিনল হয় ইয়াক আমি ফিনল বুলি কম তাহলে ফিনল বুলি কোৱাৰ আগত এটা ইয়াত কি লাগি আছে কি পজিশনত লাগি আছে 3, 4 ডাই মিথাইল ফিনল তাহলে ইয়াৰ নামটো যদি আমি চাও এটো কি হয় এনিসল এটা এনিসলটো লগত কি লাগি আছে 2 নম্বৰ ক্লোৰো লাগি আছে ইয়াত মিথাইল লাগি আছে এইটা সাবস্টিটুয়েন্ট যেটা থাকিব সেইটা নাম আমি হলে অ্যালফাবেটিক্যাল অৰ্ডাৰতে লিখিম মানে ইয়াত যেহেতু অকল মিথাইলে সাবস্টিটুয়েন্ট হিচাপে আছে বাকিটো এটোটো আমি বেস বুলি ধৰিয়ে ললো গতিকে কি হ'ব মিথাইলটো একেলগে লিখিলো এটা ডাইমিথাইল বুলি কিন্তু ইয়াত কি হৈছে এটা ক্লোৰো আছে এটা মিথাইল আছে গতিকে ক্লোৰোৰ কথা আমি আগত লিখিম 2 ক্লোৰো 4 মিথাইল এনিসল এনিসলটো আমি একেলগে লিখিম মই জায়গা জোৰা নাই কাৰণে তল লিখিছো তো ইয়াৰ নামটো আমি এই যেহেতু OM টো আছিল গতিকে হেতু কি হয় এনিসল হয় OM থাকিলে এনিসল হয় বুলি আমি অলপ আগত প্ৰথমতে আমি যেটা IUPAC নে মাজে শিকিছিলো তাত শিকিছিলো গতিকে এইটোক আমি বেস কম্পাউন্ড বুলি ধৰিলো আৰু বাকি এটাক আমি সাবস্টিটুয়েন্ট বুলি ভাবি নাম্বাৰিং কৰিলো তাৰ পিছত তাৰ নামটো আমি এনেকুৱা পালো এইটো কি হয় এইটো এই NH টো থকা কাৰণে তাক আমি এনিলিন বুলি কম তাৰ বাদে এইটা সাবস্টিটুয়েন্ট আছে এটা আছে ইথাইল এটা আছে মিথাইল কাৰ নাম আগত লিখিম আমি ইথাইলৰ নাম আগত লিখিম সো কি হ'ব 4 ইথাইল 2 মিথাইল এনিসল এনিলিন হ'ব সো ইহঁতৰ নাম বিলাক আমি এনেদৰে লিখিব পাৰো ইমান টান নহয় অকমান কেইটামান বস্তু তোমালোকে এইবিলাক বস্তু অলপ প্ৰেক্টিস কৰিব লাগিব যিমানে প্ৰেক্টিস কৰিবা সিমানে এইবিলাকত চুকা হৈ যাবা আৰু এটা ৰুল আছে সোৱা যদি বেনজিন ৰিং এটাৰ লগত এটা এলকাইল গ্ৰুপ লাগি থাকে এটো বেনজিন ৰিং তাত যদি এনেকুৱা ডাঙৰ এটা এলকাইল গ্ৰুপ লাগি থাকে আৰু সেই এলকাইল গ্ৰুপটো যদি সাবস্টিটিউটেড হৈ থাকে কবা এটো এলকাইল এটা লাগি আছে আৰু কি হৈছে ইউ সাবস্টিটিউটেড হৈ আছে মানে ইউ দু জায়গাত সাবস্টিটিউটেড হৈ আছে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এই বেনজিনটো প্যাৰেন্ট ৰিং হিচাপে নধৰো আগৰ এতিয়া অলপ আগত যেটা আমি কৰিলো সেইটা কি কৰিছিলো বেনজিনটোক আমি প্যাৰেন্ট বুলি ধৰিছিলো আৰু তাৰ লগত লাগি থকা বস্তুবিলাকক আমি সাবস্টিটুয়েন্ট বুলি ধৰিছিলো কিন্তু বেনজিনটোৰ লগত যদি এনেকৈ এলকাইল এটা লাগি থাকে সাবস্টিটিউটেড এলকাইল এটা তেতিয়া হলে আমি বেনজিনটোক প্যাৰেন্ট বুলি নধৰো বেনজিনটোকো আমি এটা কি বুলি ধৰিম সাবস্টিটুয়েন্ট বুলি ধৰিম এই দালকে আমি মেইন চেইন বুলি ভাবিম আৰু বেনজিনটো কি বুলি ভাবিম এটা সাবস্টিটুয়েন্ট আৰু বেনজিনটোক যদি আমি সাবস্টিটুয়েন্ট বুলি ভাবো তেতিয়া হলে তাৰ নামটো হৈ গ'ল ফিনাইল এলকেন বিলাকৰ যেনেকৈ আমি এটা হাইড্ৰোজেন ৰিমুভ কৰি দিলে হেতি এলকাইল হৈ যায় বুলি মই তোমালোকক কৈছিলো তেনেকৈ বেনজিন এটাৰ পৰা যদি আমি এটা হাইড্ৰোজেন আঁতৰাই দিওঁ এনেকৈ যদি বন এটা ওলাই থাকে হেতু কি হৈ যায় ফিনাইল হৈ যায় এলকেন এটাৰ পৰা যদি আমি হাইড্ৰোজেন আঁতৰাই দিওঁ কি এলকাইল হৈ যায় যেনে মিথেনৰ পৰা মিথাইল হয় ইথেনৰ পৰা ইথাইল হয় তেনেকৈ বেনজিন এটাৰ পৰা এটা হাইড্ৰোজেন আঁতৰাই থলে কি হৈ যায় ফিনাইল খেলিব লাগিছে নি আকৌ এবাৰ বুজাই দিছো যদি বেনজিনটোৰ লগত এডাল অকমান ডাঙৰ এলকাইল চেইন লাগি থাকে আৰু এলকাইল চেইনডাল যদি আকৌ সাবস্টিটিউটেড হৈ থাকে তেতিয়া হলে আমি বেনজিনটোক প্যাৰেন্ট বুলি নধৰো আমি এই এলকেনটোক প্যাৰেন্ট বুলি ধৰিম আৰু বেনজিনটোক তাৰ এটা সাবস্টিটুয়েন্ট বুলি ধৰিম আৰু বেনজিনটোক যদি আমি সাবস্টিটুয়েন্ট বুলি ভাবিম তেতিয়া আমি যেনেকৈ মিথাইল ইথাইল প্ৰপাইল লিখিছিলো বেনজিনটোক সাবস্টিটুয়েন্ট হিচাপে লিখিলে আমি ফিনাইল বুলি লিখিম তেতিয়া হলে আৰু বেনজিনটো যেটো ফিনাইলটো যেটো কাৰ্বনত লাগি থাকিব হেতু কাৰ্বন নাম্বাৰ 1 বুলি কম তেতিয়া হলে এটো হল কাৰ্বন নাম্বাৰ 1 ইয়াত এটো 2 এটো 3 এটো 4 তাৰ মানে ই কি হয় এটা বিউটেন এটা হে বিউটেনটোৰে 1 নম্বৰ কি লাগি আছে ফিনাইলটো লাগি আছে 2 নম্বৰত এটা মিথাইল লাগি আছে 3 নম্বৰত এটা মিথাইল লাগি আছে এটা অ্যালফাবেটিক্যাল অৰ্ডাৰ কোন আগত আহিব মিথাইল কিটা নামটো আগত আহিব গতিকে আমাৰ নামটো কেনেকৈ লিখিম আমি 2,4 ডাই মিথাইল 1 ফিনাইল বিউটেন দেখিলানে ইয়াৰ নামটো কি হল ই লাষ্টৰ গৈ এটা বিউটেনে হলগে গতিকে এটো হল আমি এতিয়া পঢ়িবলগীয়া ৰুলখিনিৰ ভিতৰত এটো হল লাষ্ট ৰুল বুজি পালা কথাটো ইমানলৈ IUPAC যিখিনি ৰুল শিকাব লাগে তোমালোকে শিকিবলগীয়া এই ৰুলখিনি ইমানতে ঠিক হৈছে ভালকে চাবা প্ৰথমৰ পৰা ভিডিওটা যদি IUPAC বহুত বেছি ইম্পৰ্টেন্ট হয় লাগিবই তোমালোক সেকেন্ড ইয়াৰত লগাই নহয় যদি কেমিষ্ট্ৰি ফিল্ডখনত আৰু আগবাঢ়ি বুলি ভাবিছা তেতিয়া হলে
IUPAC নমেনক্লেচাৰ কেইটা নাজানিলে বহুত বেছি বিপদ হ'ব গতিকে একদম ভালদৰে চাই ল'বা ভিডিঅ'কেইটা ৰিপিট কৰি চাবা দৰকাৰ হ'লে যদি ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাবিছা যে তোমালোকে বুজি পাইছা বুজিবলৈ সহজ হৈছে তেতিয়াহ'লে লাইক এটা কৰিবা আমি উৎসাহ পাওঁ আৰু তোমালোকে কমেণ্ট কৰিও জনাবা কিবা অসুবিধা পাইছা নেকি বা বুজিবলৈ সহজ হৈছে নে টান হৈছে কমেণ্ট কৰি জনাবা আমাৰ পঢ়োৱা ষ্টাইলটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবা আমি উৎসাহ পাওঁ আৰু লগতে তোমালোকৰ লগৰীয়াসকলৰ লগত এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা এই চেনেলটোৰ বিষয়ে শ্বেয়াৰ কৰিবা কাৰণ যিমানেই এই ষ্টাডি গ্ৰুপটো ডাঙৰ হ'ব সিমানে আমিও মটিভেট হ'ম আৰু ভিডিঅ' বনাই যাবলৈ তোমালোকক এনেদৰে হেল্প কৰি যাবলৈ চ' ইমানেই